প্ৰথম হ'ল 10,000 যোনে যোনে ভাল কৰি খৰচ কৰিব তেওঁলোকে পাব আৰু 25,000 চাইকেল আছে স্কুটি আছে লগত লাখপতি বাইদেউৰ আঁচনিটো এইবাৰ আমি ভাল কৰি চলাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰা নাই ইলেকশ্যনৰ পিছত মই আৰু এটা সুবিধা দি দিম যিসকলে কৰা নাই এইবাৰ যাতে আপোনালোকে লাখপতি বাইদেউৰ ফৰ্মখন ফিলআপ কৰি দিয়ে হ'ব কাৰণ কিছুমানে আৰু অসমৰ ভিতৰত যে এই লাখপতি বাইদেউ লৈ যেটা ভুৱা এটা তেওঁলোকে ৰাজনীতি কৰি আছে অসমৰ ভিতৰত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ভিতৰত মাত্ৰ এজনীহে লাখপতি বাইদেউ হৈ থাকিব আমাৰ দিছপুৰৰ বাইদেউ তাৰ বাহিৰে লাখপতি বাইদেউ ফৰ্মবোৰ মহিলাখিনি পাব কিন্তু লাখপতি হ'ব নোৱাৰিব লাখপতি দিছপুৰ বাইদেউ সকলোৱে জানে যেতিয়ালৈকে মই কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় মুখ্যমন্ত্ৰী হৈ থাকে এগৰাকী মহিলাহে বিশেষ মহিলাহে লাখপতি বাইদেউ হৈ থাকিব কিন্তু কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ নিৰ্বাচনী ইস্তিহাৰত লিখা আছে গৃহলক্ষ্মী আঁচনিৰ যোগেদি কংগ্ৰেছ চৰকাৰ আহিলেহে অসমৰ মহিলাসকল বাস্তৱভাৱে লাখপতি বাইদেউ হ'ব পাৰে